থকাৰ বাবে ধন্যবাদ। ষ্টুডিঅ'ত মই মীনাক্ষী শৰ্মা। বহুকেইটা গুৰুত্বপূৰ্ণ বাতৰিৰে আগবঢ়াইছো আজিৰ প্ৰাইম নিউজ। প্ৰথমে চাওঁ আহক কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰিয়ে আজি দখল কৰা শিৰোনাম। ডিব্ৰুগড় আৰক্ষী ছাউনীত অঘটন। নিজৰ ছাৰ্ভিচৰ AK-47 গুলী লাগি নিহত ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ PSO হিচাপে কৰ্মৰত মাধৱ চেতিয়া। বৰপথাৰ কমাৰগাঁও ভাওনা আৰু সংস্কৃতি বিকাশ কেন্দ্ৰৰ উদ্যোগত 135তম ভাওনা উদযাপন সমিতিৰ আজি এক বৃহৎ লাইখুটা স্থাপন। শিৱসাগৰ বেতবাৰী কাকতিগাঁৱৰ এজন ব্যক্তিৰ বাসগৃহত ডিজেল ভৰ্তি টেংকিত যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাক লৈ চাঞ্চল্যৰ সৃষ্টি। এতিয়া বিতং বাতৰি। ডিব্ৰুগড় আৰক্ষী ছাউনীত নিজৰ ছাৰ্ভিচৰ AK-47 গুলী লাগি নিহত মাধৱ চেতিয়া। ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ PSO হিচাপে কৰ্মৰত মাধৱ চেতিয়াই নিজৰ কৰ্তব্যলৈ ওলোৱা সময়তে দুৰ্ঘটনাবশতঃ গুলী ফুটি যোৱাত মৃত্যুক সাৱটি লয়। ডিব্ৰুগড় আৰক্ষী ছাউনীত অঘটন। নিজৰ ছাৰ্ভিচৰ AK-47 গুলী লাগি নিহত মাধৱ চেতিয়া। ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ PSO হিচাপে কৰ্মৰত আছিল মাধৱ চেতিয়া। নিজৰ কৰ্তব্যলৈ ওলোৱা সময়তে দুৰ্ঘটনাবশতঃ গুলী ফুটি মৃত্যুক সাৱটিবলগীয়া হয় মাধৱ চেতিয়াই। নিউজ ডেস্ক AM টেলিভিজন। বৰপথাৰ কমাৰগাঁও ভাওনা আৰু সংস্কৃতি বিকাশ কেন্দ্ৰৰ উদ্যোগত 135তম ভাওনা উদযাপন সমিতিৰ আজি অৰ্থাৎ দেওবাৰে এক বৃহৎ লাইখুটা স্থাপন কৰা হয়। উল্লেখ্য যে ডিব্ৰুগড়ৰ বৰপথাৰত অনুষ্ঠিত হ'বলগীয়া ব্ৰজাৱলী ভাষাৰ দ্ৰোণ পৰ্ব এই ভাওনাখনৰ লগত সংগতি ৰাখি প্ৰতি বছৰে গাঁওবাসীয়ে ভাতৃত্ববোধ বহন কৰি এইদৰে এক বৃহৎ লাইখুটা স্থাপন কৰি আহিছে। বৰপথাৰ কমাৰগাঁও ভাওনা আৰু সংস্কৃতি বিকাশ কেন্দ্ৰৰ উদ্যোগত 135তম ভাওনা উদযাপন সমিতিৰ আজি অৰ্থাৎ দেওবাৰে এক বৃহৎ লাইখুটা স্থাপন কৰা হয়। উল্লেখ্য যে ডিব্ৰুগড়ৰ বৰপথাৰত অনুষ্ঠিত হ'বলগীয়া ব্ৰজাৱলী ভাষাৰ দ্ৰোণ পৰ্ব এই ভাওনাখনৰ লগত সংগতি ৰাখি প্ৰতি বছৰে গাঁওবাসীয়ে ভাতৃত্ববোধ বহন কৰি এইদৰে এক বৃহৎ লাইখুটা স্থাপন কৰি আহিছে। জানিব পৰা মতে এই লাইখুটাটো হৈছে এডাল বৃহৎ নাহৰ গছ আৰু প্ৰচলিত আছে যে গামোচাত টোপোলা পাণ আৰু অৰিহণাৰ সৈতে এই গছডালত বান্ধিলে মনৰ কামনা পূৰণ হয়। আৰু এই মনোবাঞ্ছা পূৰণ কৰাৰ হেঁপাহেৰে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তগণ আহি উপস্থিত হৈছে ডিব্ৰুগড়ৰ বৰপথাৰত। লোকে লোকাৰণ্য হৈ পৰা পৰিৱেশ তথা এখন ঐতিহাসিক ভাওনা হিচাপে জনাজাত এই পবিত্ৰ ধৰ্মীয় ঠাইডোখৰত এক ভক্তিৰ ভাৱ জগাই তোলে ভক্তসকলৰ মনত। উল্লেখ্য যে উক্ত লাইখুটা অনুষ্ঠানত ডিব্ৰুগড়ৰ নৱনিৰ্বাচিত শক্তি দক্ষতা নিযুক্তি আৰু উদ্যমিতা চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ মন্ত্ৰী প্ৰশান্ত ফুকন উপস্থিত আছিল। এই বৰপথাৰ কমাৰগাঁও ভাওনা আৰু সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ দ্বাৰা 135তম ভাওনা উদযাপন সমিতিৰ আজি লাইখুটা পোতা হ'ব। এখন ঐতিহাসিক ভাওনা এটা বৃহত্তৰ অঞ্চলৰ
বহুত কেইখন গাঁৱৰ মানুহৰ ৰাইজে ভাতৃত্ববোধ বহন কৰি ইয়াত এটা সুন্দৰ পৰিৱেশতে এই যে ভাওনাখন আয়োজন কৰা হয় আৰু এই ভাওনাৰ আজি লাই খুঁটা পোতা হ'ব আৰু এই লাই খুঁটা পোতাৰ পৰাই আমি ভাওনাখনৰ শেষ দিনলৈকে সকলোখিনি মানুহ ইয়াত গাঁৱৰ ৰাইজৰ ব্যস্ত থাকিব ভাতৃত্ববোধ বহন কৰি সকলোৱে এটা সুন্দৰ পৰিৱেশত আজি আপোনাৰ দেখিছে লাই খুঁটা পোতাৰ দিনা ইমানখিনি ৰাইজ গাঁৱৰ ৰাইজ আহিছে গোটেই সমগ্ৰ এই অঞ্চলৰ যিমান গাঁও আছে গোটেই গাঁৱৰ ৰাইজে আহিব আৰু এই আধ্যাত্মিকতাটো এই ভাওনা ভাগিত আছে আৰু গত দিনবিলাকতো মই ৰাজনৈতিক জীৱনত থকাৰ আগৰ পৰাই মই এই কথাবিলাকৰ লগত মই জড়িত হৈ আছিলোঁ আৰু আজিও 135তম যি সংখ্যা মই সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ আৰু মই ভাবোঁ নিশ্চয় এই ভাওনা ভাগিৰ এই আধ্যাত্মিকতাৰে আগন্তুক দিনত আমাৰ সমাজখনক এটা ভাল ব্যৱস্থালৈ আগবঢ়াই লৈ যাব আমাৰ বৰপথাৰ কমাৰগাঁও ভাওনাৰ সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ উদ্যোগত আমি আজি 135 সংখ্যক আমি উদযাপনত আমি ভৰি দিছোঁহি গতিকে এই উদযাপনত আমি পৰম্পৰা অনুসৰি আমাৰ যিটো নীতি আমাৰ চলে আমি লাই খুঁটা পোৰা পৰ্ব তাৰ পাছত আমাৰ ভাওনা ভাগি অনুষ্ঠিত হয় এই লাই খুঁটা পৰ্বত অনুষ্ঠানত আপোনালোকে দেখিছে ইয়াতে লোকৰান্য হৈছে মানুহৰ সমাগমে তেওঁলোকে আধ্যাত্মিকভাৱে চিন্তা চৰ্চা কৰি আমাৰ লাই খুঁটাটোত এখনি গামোচা বান্ধিলে তেওঁলোকৰ মনোবাঞ্ছা যি পূৰণ হয় বুলি যিটো বিশ্বাস এই বিশ্বাসটো অতীজৰ পৰা ঘটি আছে গতিকে সকলোৱে এই বিশ্বাসটোক লৈ তেওঁলোকে আহি আমাৰ ইয়াত তেনেধৰণৰ ব্যৱস্থাপনাৰ যিটো নীতি কৰে আৰু এই ব্যৱস্থাপনাত আমি যিহেতু আমি উদযাপন সমিতি আমি সকলো ধৰণৰ ব্যৱস্থাপনা আমি কৰিছোঁ ৰাইজৰ যাতে কোনো অসুবিধা নহয় আৰু আগন্তুক 8 আৰু 9 ফেব্ৰুৱাৰী তাৰিখে আমাৰ যি ভাওনা ভাগি অনুষ্ঠিত হ'ব এই ভাওনা ভাগিটো আমি সকলো ৰাইজক আমি ইয়ালৈ নিমন্ত্ৰণ জনাইছোঁ যাতে তেওঁলোকে আমাৰ এই ভাওনাখনি এখন ঐতিহ্যপূৰ্ণ ভাওনা আৰু এখন আটাইতকৈ ডাঙৰ কথা আমি বজ্ৰাৱলী ভাষাত এই ভাওনাখনি অনুষ্ঠিত কৰোঁ এই বজ্ৰাৱলী ভাওনাখন আমাৰ উজনিৰ কোনো অঞ্চলতে এনেধৰণৰ ভাওনা অনুষ্ঠিত নহয় গতিকে যাতে এই ভাওনাখন আপোনালোকে উপভোগ কৰক আমি সকলোকে নিমন্ত্ৰণ জনাইছোঁ ডিব্ৰুগড়ৰ পৰা সুবোধ পাছৱানৰ সহযোগত মীনাক্ষী শৰ্মাৰ ৰিপৰ্ট AN টেলিভিজন আহিছোঁ পৰৱৰ্তী বাতৰিলৈ শিৱসাগৰ বেতবাৰী কাকতি গাঁৱৰ এজন ব্যক্তিৰ বাসগৃহত অবৈধভাৱে মজুত ৰখা ডিজেল ভৰ্তি টেংকিত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে যুৱকজন বেতবাৰী কুৱামৰা সত্ৰৰ ক্ষণিক বৰুৱা বুলি জানিব পৰা গৈছে শিৱসাগৰ বেতবাৰী কাকতি গাঁৱৰ এজন ব্যক্তিৰ বাসগৃহত অবৈধভাৱে মজুত ৰখা ডিজেল ভৰ্তি টেংকিত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে বেতবাৰী কুৱামৰা সত্ৰৰ ক্ষণিক বৰুৱা নামৰ যুৱকজনৰ মৃতদেহ ডিজেল ভৰ্তি চিনটেক্সত উদ্ধাৰ হয় মনোজ দত্ত নামৰ ব্যক্তিজনৰ ঘৰৰ চৌহদত অবৈধভাৱে মজুত কৰি থোৱা ডিজেল ভৰ্তি চিনটেক্সত উদ্ধাৰ হয় মৃতদেহ ঘটনাৰ সন্দৰ্ভত আটক কৰিছে মনোজ দত্তৰ পুত্ৰ কৌস্তৱ দত্তক কৌস্তৱ দত্তৰ সৈতে লগ লাগি ক্ষণিক বৰুৱাই চোৰাং তেলৰ বেহা চলাই আহিছিল বুলি তথ্য পোহৰলৈ আহিছে ডিজেল কিবা ষ্টক আছিলে ডিজেলৰ ভিতৰত টেংকিৰ ভিতৰত ল'ৰা এটা ডেড বডি উঠা হৈছে কুৱামৰা সত্ৰ ক্ষণিক বৰুৱা আৰু বিশেষভাৱে মই একো নাজানো মানে কি ব্যৱসায় কৰি আছে কি হ'ব নাজানো গাড়ী কাৰোবাৰ আহে কিবা কৰে আৰু যিজনে ঘৰৰ মালিক মনোজ দত্ত তেওঁতো অসুখীয়া মানুহ তেওঁ কিবা ট্ৰিটমেণ্ট কৰি আছে আৰু কোনে কৰিছে কি কাৰোবাৰ এইবোৰ মই নাজানো ভালকৈ সি আপোনাৰ 4মান বজাত ফোন কৰিছে এই মনোজ দত্তই তাৰপৰা মোক ক'লে বোলে তই আমাৰ ঘৰলৈ আছোন মোক কেলৈ বোলে ল'ৰা এটা ডেথ হৈ গ'ল বোলে মই বোলো কেনেকৈ বোলে এনেকৈ তেলৰ দামৰ ভিতৰত মইতো নাজানো তেলৰ দাম কি আহি চাইছোঁ হয় তেল আছে ইয়াত ড্ৰাম এটা আছে ড্ৰামৰ ভিতৰত ডেড বডি পৰিছে লগে লগে মই প্ৰশাসনক ফোন কৰি দিওঁ ফোন কৰি দিয়াৰ লগে লগে মই আমাৰ ছাৰহঁতকো জনাওঁ কথাটো তাৰপৰা তেওঁলোক আহি পিনে এতিয়া তেওঁলোক উদ্ধাৰ কৰি নি লৈ গৈছে নিশা প্ৰায় আঢ়ৈটামান বজাত আৰু এটা মাত শুনিছোঁ আয়ো বুলি কোৱা তেনেকুৱাতে কি হ'ল কি নোহোৱাকৈ আমি ভাবিছিলোঁ ওচৰৰ ককাইদেউে চিঞৰিছে বুলি ভাবিছিলোঁ কিন্তু ওচৰৰ ককাইদেউ বুলি বাহিৰলৈ দুৱাৰখন খুলি আহি চাইছোঁহি মানুহ নেদেখিলোঁ তাৰপাছত তালৈ সেইফালে গ'লোঁ তাত দেখিলোঁগৈ আপোনাৰ ল'ৰাটোৱে কালক কৰি আছে লগত কৌস্তৱ দত্ত মোৰ ল'ৰাটো আছে মোৰ ল'ৰাটো থাকোঁতে তাৰপিছত ড্ৰামটো এনেকৈ পেলাই দিবলৈ বিচাৰিলোঁ মই বোলো যেনে তেনে বচাওঁ সি মানে জোপ খাই গৈছে নহয় উঠি গৈছে
আঁঠুমান পানী তেল পানী আছে। তাৰপাছত পেলাব নোৱাৰি পেলাই মই ভিতৰলৈ আহি পেলাই দা এখনে দামটো কাটি দিলোঁ। ব্যুৰো ৰিপৰ্ট AM টেলিভিজন। এইখিনিতে সময় এটি চমু বাণিজ্যিক বিৰতিৰ পাছত কেইবাটাও বাতৰিলৈ পুনৰ উভতিম। চাই থাকক AM টেলিভিজন। বিৰতিৰ পাছত উভতি আহিছো পুনৰ বাতৰিৰ মাজলৈ। ডিব্ৰুগড়ৰ নিৰ্মালী খনিকৰ প্ৰাথমিক শাখাৰ আতিথ্যত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ডিব্ৰুগড় আঞ্চলিক শাখাৰ 52 সংখ্যক বাৰ্ষিক অধিৱেশনখনিৰ আজি সফল সমাপ্তি ঘটে। পুৱা ধৰ্মধ্বজা উত্তোলন কৰি ভাগৱত আৰু ভক্তিপৰায়ণ ৰাইজৰ সহযোগত সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয়। ডিব্ৰুগড়ৰ নিৰ্মালী খনিকৰ প্ৰাথমিক শাখাৰ আতিথ্যত আৰু স্থানীয় ভক্তিপৰায়ণ ৰাইজৰ সহযোগত শনিবাৰৰ পৰা বৰ্ণাঢ্য দুদিনীয়া কাৰ্যসূচীৰে হাতীমুৰা নিৰ্মালী খনিকৰ প্ৰাথমিক শাখাৰ নামঘৰ প্ৰাংগণত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ডিব্ৰুগড় আঞ্চলিক শাখাৰ 52 সংখ্যক বাৰ্ষিক অধিৱেশনখন অনুষ্ঠিত হৈছে। প্ৰথম দিনাৰ কাৰ্যসূচীত পুৱা পৰিৱেশ নিকাকৰণ সেৱা বাহিনীৰ সাধাৰণ পৰিষদৰ সভা অনুষ্ঠিত হোৱাৰ লগতে শিশু আৰু আইমাতৃ কল্যাণ শাখা সমিতিৰ সাধাৰণ পৰিষদৰ সভা অনুষ্ঠিত হৈ যায়। আজি দ্বিতীয় দিনা অৰ্থাৎ দেওবাৰে পুৱা পৰিৱেশ নিকাকৰণ আৰু গছপুলি ৰোপণ কৰে অৱসৰপ্ৰাপ্ত শিক্ষক মুক্তিনাথ বৰুৱাই। ইয়াৰ পাছতে ধৰ্মধ্বজা উত্তোলন আৰু ভক্তিপ্ৰাণ ৰাইজৰ সহযোগত এক বিশাল ভাগৱত আৰু সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰে।
দিনৰ ভাগত বিভিন্ন ঠাইৰ পৰা অহা আঞ্চলিক শাখাসমূহৰ এক মুকলি সভা অনুষ্ঠিত হয়। এই 52তম অধিৱেশন আজি এই নিমাতী খনিকৰ প্ৰাথমিক শাখাই আয়োজিত কৰিছে। এই প্ৰাথমিকৰ ভকত সমস্যা আজি কায় কষ্টই আজি এমাহ দিন তেখেতসকলে চেষ্টা কৰি আছে, কষ্ট কৰি আছে। তাৰ কষ্টৰ ফলশ্ৰুতিত আজি আপোনালোকে যি দেখিছে পূৰ্ণাংগ এভাগেই এই অধিৱেশন আমি পাইছোঁ। ইয়াত আজি অলপ সময়ৰ পাছতে মুকলি সভা আৰম্ভ হ'ব, আপোনালোকে এখেতে কৈছেই। গতিকে আমি এই গুৰুজনাৰ নীতি আদৰ্শমতে আমি যেন জীৱনৰ শৈলীবিলাক আমি যেন কৰিব পাৰোঁ, এয়াই কামনা। আৰু যাগেই নাহিকে উপাম তোহাৰী চৰণকো ৰেণু শতকোটি বাৰেকো কৰোহো প্ৰণাম। ডিব্ৰুগড় আঞ্চলিক শাখাৰ 52 সংখ্যক বাৰ্ষিক অধিৱেশন ভাগি নিমাতী খনিকৰ প্ৰাথমিক শাখাৰ আতিথ্যত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত হৈছে। যোৱাকালি 4 জানুৱাৰী তাৰিখে বিভিন্ন কাৰ্যসূচীৰ সফল সমাপ্তি ঘটিছে। আজি 5 জানুৱাৰী তাৰিখে আমাৰ প্ৰথমতে গছপুলি ৰোপণ, তাৰ পাছতে আমাৰ ধৰ্মধ্বজা উত্তোলন, তাৰ পাছতে আমাৰ যি মহাভাগৱত ভ্ৰমণ আৰু সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হৈছে। আৰু বৰ্তমান আমাৰ মুকলি সভা আৰম্ভ হ'বলৈ গৈ আছে। এই মুকলি সভাতে আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা নিমন্ত্ৰিত অতিথি আছে। তাৰ ভিতৰতে আমাৰ মৰাণ আঞ্চলিক শাখাৰ পৰা আমাৰ উদ্যোধকগৰাকী আহিছে। তেখেতৰ নাম হৈছে বিশ্বপ্ৰতিম তামুলী। আৰু আমাৰ মূল যি আমাৰ সভা, সেই সভাত নিৰ্দিষ্ট বক্তাৰ ৰূপে আমি সুদূৰ মাৰ্ঘেৰিটা জিলা শাখাৰ পৰা আমন্ত্ৰিত কৰি আনিছোঁ অসম সাহিত্য সভাৰ দ্বাৰা সন্মানপ্ৰাপ্ত শ্ৰীযুত মাউত বাপজনা। তেখেত সাহিত্য সংস্কৃতিৰ এজন সাধক। তেখেতৰ অনুষ্ঠান আজি আমাৰ নিৰ্দিষ্ট বক্তাৰ ৰূপে তেখেত আসন অলংকৃত কৰিব। ইয়াৰ পাছতেই আমাৰ এখনি স্মৃতিগ্ৰন্থ উন্মোচন হ'ব। স্মৃতিগ্ৰন্থভাগী উন্মোচক হিচাপে আমি মৰাণ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপক অশোক কুমাৰ দত্ত ডাঙৰীয়াক আমি আমন্ত্ৰণ কৰি আনিছোঁ। তাৰ পাছতেই আমাৰ মুকলি সভাৰ এক সফল সমাপ্তি ঘটিব। আৰু ইয়াৰ পাছতেই আমাৰ সন্ধিয়ালৈ এভাগী ভাওনাৰ প্ৰদৰ্শনৰ দ্বাৰা আমাৰ সাংস্কৃতিক সন্ধিয়া আৰম্ভ হ'ব। সাংস্কৃতিক সন্ধিয়া ভাগি আমাৰ যি ভাওনা প্ৰদৰ্শন হ'ব, এই ভাওনা প্ৰদৰ্শন ভাগি আমাৰ ডিব্ৰুগড় আঞ্চলিক শাখাৰ 14খন প্ৰাথমিক শাখা আছে। এই 14খন প্ৰাথমিক শাখাৰ সমস্ত আই সমস্তৰ দ্বাৰা আৰু শিশু সমস্তৰ দ্বাৰা প্ৰদৰ্শিত হ'ব। সেয়েহে আমাৰ এই সকলোবিলাক অনুষ্ঠান লৈ আমি ডিব্ৰুগড় আঞ্চলিক শাখাৰ অন্তৰ্গত সমস্ত গাঁও বান্ধৱ আই মাতৃ সমস্তৰ লগতে যুৱক যুৱতী শিশু মইনাসকলৰ লগতে অঞ্চলস্থ যিসকল আমাৰ ভক্তিপৰায়ণ ৰাইজ আছে, তেখেতসকলক আমি সাদৰেৰে আমন্ত্ৰণ জনাইছোঁ। সমস্তজনে আহক, এই অনুষ্ঠানভাগি আপোনাৰভাৱে উপস্থিত কৰি আমাৰ পদধূলা আমাৰ চৰণত দিয়কহি আৰু আমাৰ কৃতাৰ্থ কৰকহি এই প্ৰাৰ্থনা। কৃষ্ণ। ডিব্ৰুগড়ৰ পৰা সুবোধ পাছৱানৰ সহযোগত মীনাক্ষী শৰ্মাৰ ৰিপৰ্ট, AN টেলিভিজন। ডিব্ৰুগড় উপকণ্ঠ অঞ্চল মানকটা কছাৰীবাৰী নামঘৰৰ ভক্তবৃন্দৰ উদ্যোগত আজিৰে পৰা শ্ৰীকৃষ্ণৰ মুখ্যৰূপী অমৃত তুল্য বাক্যসমূহ ভক্তপ্ৰাণ ৰাইজক শ্ৰৱণ কৰাৰ লগতে দেশৰ মংগলৰ হকে দুদিনীয়া কাৰ্যসূচী আৰম্ভ কৰা হৈছে। আজি প্ৰথম দিনা পুৱা নামঘৰত শৰাই অৰ্পণ, নাম প্ৰসংগ, ভাগৱত ভ্ৰমণৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়। ডিব্ৰুগড় উপকণ্ঠ অঞ্চল মানকটা কছাৰীবাৰী নামঘৰৰ ভক্তবৃন্দৰ উদ্যোগত আজিৰে পৰা ঐতিহ্যপূৰ্ণ কছাৰীবাৰী নামঘৰত ভগৱান শ্ৰীকৃষ্ণৰ মুখ্যৰূপী অমৃততুল্য বাক্যসমূহ ভক্তপ্ৰাণ ৰাইজক শ্ৰৱণ কৰাৰ লগতে দেশৰ মংগলৰ হকে দুদিনীয়া কাৰ্যসূচীৰ আৰম্ভ হৈছে। অসমৰ বিভিন্ন ধৰ্মীয় অনুষ্ঠানসমূহত ধৰ্মপ্ৰাণ ৰাইজৰ মাজত নিৰবিচ্ছিন্ন শ্ৰীমদ্ভাগৱত পাঠ আৰু ব্যাখ্যা আগবঢ়াই অহা বিশ্বনাথ চাৰিআলিৰ যশস্বী বৈষ্ণৱ পণ্ডিত ৰণ্টু শইকীয়া 6 তাৰিখ সোমবাৰে এই পবিত্ৰ অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছে উদ্যোক্তাসকলে। অন্যহাতে আজি প্ৰথম দিনা পুৱা নামঘৰত শৰাই অৰ্পণ আৰু নাম প্ৰসংগ, ভাগৱত ভ্ৰমণৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা আৰু আইসকলৰ দ্বাৰা শৰাই অৰ্পণ আৰু ভক্তিমূলক গীতমাত পৰিৱেশন আৰু সন্ধিয়া বন্তি প্ৰজ্বলন কৰা হয়। দ্বিতীয় দিনা অৰ্থাৎ 6 জানুৱাৰী সোমবাৰে শৰাই অৰ্পণ আৰু নাম প্ৰসংগৰ পিছতে বৈষ্ণৱ পণ্ডিত ৰণ্টু শইকীয়াৰ প্ৰভুৰ দ্বাৰা ভাগৱত পাঠ আৰু ব্যাখ্যাৰ মূল অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব। অনুষ্ঠানত ধৰ্মপ্ৰাণ ৰাইজ তথা শুভাকাংক্ষী ৰাইজক উপস্থিতি আৰু সহযোগিতা কামনা কৰিছে অভ্যৰ্থনা সমিতিয়ে। জয় গুৰু শংকৰ সৰ্বগুণাকৰ জাগি নাহিকে পাম তোহাৰী চৰণটো ৰেণু শতকোটি বাৰেকো কৰোঁ প্ৰণাম। ওম নমো ভগৱতে বাসুদেৱায় নমঃ। আমাৰ নামঘৰ স্থানীয় ৰাইজৰ সহযোগত নামঘৰৰ পৰা আজি প্ৰথম দিনা কাৰ্যসূচীৰে ভাগৱত ভ্ৰমণ তথা পুৱা ভাগে ভকত বৈষ্ণৱৰ নাম আৰু প্ৰসংগ তথা
নৱজাতক শিশু বালক বালিকাসকলৰ চিত্ৰাংকন প্ৰতিযোগিতা আৰু দেউলীবেলা মহিলাসকলৰ আইসকলৰ নাম প্ৰতিযোগিতা আৰম্ভ কৰা হৈছে। এই দুদিনীয়া কাৰ্যসূচী আজি এই কাৰ্যসূচী সমাপনৰ অন্তত অহা কাইলৈ পুনৰ দিনজোৰা কাৰ্যসূচী শ্ৰীযুত ৰন্তু শইকীয়াদেৱৰ দ্বাৰা ভাগৱত পাঠ আৰু ব্যাখ্যা ভাগি পাতনি মিলা হ'ব। গতিকে সকলো ৰাইজে আহি সহযোগ কৰে যেন আৰু আধ্যাত্মিক জ্ঞানৰ ৰস পান কৰিব এইবিলাক তেওঁলোকলৈ আহ্বান কৰা হৈছে। আৰু এই চেনেলৰ জৰিয়তে যেনেকৈ আজি প্ৰচাৰ মাধ্যম আগবঢ়াইছে তেখেতসকললৈ অশেষ ধন্যবাদ জ্ঞাপন কৰা হৈছে আৰু তেখেতসকলৰ জীৱনলৈ যেন আগলৈকে উন্নতি সাধন কৰিব আৰু এই জৰিয়তে অসমৰ সকলো দিশলৈ প্ৰান্তে প্ৰান্তে যেন তেখেতে প্ৰচাৰ মাধ্যম আগবঢ়াই নিব সক্ষম হ'ব। এই প্ৰবচক শ্ৰী চৰণৰ কৰ্তৃক নমস্কাৰ কৰা হৈছে। নিউজ ডেস্ক AM টেলিভিজন। আজিৰ শেষৰটো বাতৰি। অহা 8, 9, 10 আৰু 11 জানুৱাৰী 2025 দুলীয়াজানত অনুষ্ঠিত হ'ব ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া সোঁৱৰণী পথাৰ ৰাষ্ট্ৰীয় নাট সমাৰোহ। অইল ইণ্ডিয়া লিমিটেডৰ কৰ্মচাৰী পবিত্ৰ চেতিয়াৰ আন্তৰিকতাত দুলীয়াজান আৰু ইয়াৰ কাষৰীয়া ৰাইজৰ সহযোগ আৰু অইল ইণ্ডিয়া লিমিটেডৰ পূৰ্ণ সহযোগিতাত অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া পথাৰ নাট সমাৰোহ। অহা 8, 9, 10 আৰু 11 জানুৱাৰী 2025 দুলীয়াজানত অনুষ্ঠিত হ'ব ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া সোঁৱৰণী পথাৰ ৰাষ্ট্ৰীয় নাট সমাৰোহ। অসমকে ধৰি বহিৰাষ্ট্ৰৰ ভালেকেইটা নাট্যদলে অংশগ্ৰহণ কৰিব। দুলীয়াজানৰ এক পৰিচিত নাট্যগোষ্ঠী হৈছে পথাৰ নাট্যগোষ্ঠী। এই নাট্যগোষ্ঠীটোৱে ধাৰাবাহিকভাৱে ভাৰতৰ বিভিন্ন ৰাজ্যত নাট প্ৰদৰ্শন কৰি নিজৰ নাম সোণালী আখৰেৰে লিপিবদ্ধ কৰিবলৈ সক্ষম হোৱাৰ উপৰি নাট্য জগতখনৰ প্ৰতি নৱপ্ৰজন্মক আকৰ্ষিত কৰি আহিছে। সমান্তৰালভাৱে পথাৰ নাট্য দলৰ পৰিচালক তথা অইল ইণ্ডিয়া লিমিটেডৰ কৰ্মচাৰী পবিত্ৰ চেতিয়াৰ আন্তৰিকতা দুলীয়াজান আৰু ইয়াৰ কাষৰীয়া শুভাকাংক্ষী ৰাইজৰ সহযোগ অইল ইণ্ডিয়া লিমিটেডৰ পূৰ্ণ সহযোগিতাত অনুষ্ঠিত কৰি আহিছে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া সোঁৱৰণী পথাৰ নাট সমাৰোহ। বিগত বৰ্ষৰ দৰে এইবাৰো অহা 8, 9, 10 আৰু 11 জানুৱাৰী 2025 তাৰিখে দুলীয়াজান ক্লাব প্ৰেক্ষাগৃহত আয়োজন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই লৈ আজি বিয়লি দুলীয়াজান মহাবিদ্যালয়ৰ সভাগৃহত এখন সভা অনুষ্ঠিত হয়। সভাৰ অন্তত পথাৰ নাট্যগোষ্ঠীৰ পৰিচালক পবিত্ৰ চুতীয়াই আটাইকেইটা দৰ্শনীতে ৰাইজৰ সহায় সহযোগ দিহা পৰামৰ্শ আৰু উপস্থিতি কামনা কৰিছে। পথাৰ সামাজিক সাংস্কৃতিক কৰ্ষণভূমিয়ে অষ্টাদশ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া সোঁৱৰণী পথাৰ ৰাষ্ট্ৰীয় নাট সমাৰোহ আয়োজন কৰিবলৈ আগবাঢ়িছোঁ। অহা 8, 9, 10 আৰু 11 জানুৱাৰী তাৰিখে অনুষ্ঠিত কৰিবলৈ লোৱা এই পথাৰ ৰাষ্ট্ৰীয় নাট সমাৰোহটোত আমি প্ৰথমেই সদৌতি অসমবাসীৰ তথা ভাৰতবাসীৰ নাট্যপ্ৰেমী ৰাইজৰ উপস্থিতি কামনা কৰিম আৰু আমি জনাবলৈ পাই ভাল পাম যে এই সমাৰোহটোৱে চাৰিওটি সন্ধিয়াতে সৰ্বমুঠ 9খন নাটক মঞ্চায়ন হ'ব। প্ৰথম নিশাৰ 8 জানুৱাৰী তাৰিখে মঞ্চায়ন হ'ব পবিত্ৰ চেতিয়াৰ পৰিচালনাত তথা স্বপ্নদত্ত ডেকাৰ নাট্যকাৰ স্বপ্নদত্ত ডেকাৰ নাট কল্পকথা। তাৰ পিছতেই নাট মঞ্চায়ন হ'ব দ্য লেচন, গুৱাহাটীৰ চিগাল নাট্যগোষ্ঠীয়ে পৰিৱেশন কৰিবলগীয়া দ্য লেচন নাটকখনৰ পৰিচালনা কৰিব ভাগীৰথী বাই কদম। আৰু আপোনালোকক জনাবলৈ পাই আমি ভাল পাম যে ভাগীৰথী বাই কদম অসমৰ এগৰাকী প্ৰতিষ্ঠিত অভিনেত্ৰী তথা ভাৰতবৰ্ষৰে এগৰাকী প্ৰতিষ্ঠিত অভিনেত্ৰী। তেখেতক এইবাৰ আমাৰ দুলীয়াজানৰ মৰমৰ প্ৰয়াত প্ৰদীপ চন্দ্ৰ বৰাৰ সোঁৱৰণত প্ৰত্যেক বছৰে আমি প্ৰদান কৰি অহা পথাৰ প্ৰদীপ্ত বঁটাটি প্ৰদান কৰিম আৰু এই বঁটাটি প্ৰদান কৰিব এইবাৰ তেখেতৰে তিনি বন্ধু যশস্বী চলচ্চিত্ৰ পৰিচালক যদুমণি দত্ত, অভিনেতা পৰিচালক সুনীল দত্ত আৰু অন্য এক অভিনেতা বন্ধু ঋতুপৰ্ণ ফুকনে। তাৰ পাছতে আমি দ্বিতীয় সন্ধিয়াত 9 তাৰিখে আমি নাট নিবেদন কৰিম গুৰেশ্বৰ পৰিসৰণীয়াৰ পৰিচালনাত আদিবাসী ভাষাত অন্য এখন খুব ধুনীয়া নাটক মাংৰি। তাৰ পাছতে অন্য এখন নাটক হ'ব একেদিনাই ভুৱনেশ্বৰৰ পৰা এটা দল আহিব আমাৰ ওচৰলৈ, ৰেৱতী সেৱতী অৰ ওবতী, উৰিয়া ভাষাত মঞ্চায়ন হ'বলগীয়া এই নাটখন খুব জনপ্ৰিয় লাভ কৰিছে সদৌ ভাৰতবৰ্ষতে। তাৰ পাছত 10 জানুৱাৰী তাৰিখে পুনেৰ অন্য এক সতীশ কুমাৰৰ পৰিচালনাত খুব ভাল নাট পৰিচালক সতীশ কুমাৰৰ পৰিচালনাত নিবেদন কৰিব খুলদো, হিন্দী নাট খুলদো। একেদিনাখনেই আমাৰ পথাৰৰ অন্য এক প্ৰযোজনা, পথাৰ দুলীয়াজানৰ অন্য এক প্ৰযোজনা নাটখনিৰ মুখ্য পৰিচালনা উপদেষ্টা হিচাপে থাকিব
হৰিচৰণ ভূঞা বৰবায়ন আৰু নিৰঞ্জন শইকীয়া বৰবায়ন আৰু পৰিচালনা কৰিছে পবিত্ৰ চেতিয়াই। সেয়া হৈছে নাট মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৰাম বিজয় অংকীয়া নাট। আৰু এইখিনিতে জনাই ভাল পাম যে এই নাটখনকে আমাৰ ভাৰত ৰংগ মহোৎসৱ নতুন দিল্লীত অনুষ্ঠিত হ'বলগীয়া ভাৰত ৰংগ মহোৎসৱৰ বাবেও বাছনি কৰিছে। আমি এই নাটখনিক লৈ অহা 2 তাৰিখে নতুন দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ত আমি এই নাটখন মঞ্চায়ন কৰিমগৈ। তাৰ পাছত শেষ সন্ধ্যা 11 তাৰিখে পথাৰ গুৱাহাটী শাখাৰ অন্য এখন নাটক লজ্জা য'ত থমকি ৰয়। লজ্জা য'ত থমকি ৰয় নাটখনিৰ পৰিচালনা কৰিছে ৰূপান্তৰ বৰপাত্ৰ গোহাঁই, নাট্যকাৰ হেমন্ত বৰপাত্ৰ গোহাঁই। তাৰ পাছতেই আমাৰ দুলীয়াজান নাট্য বিদ্যালয়ৰ কণ মইনাসকলে পৰিৱেশন কৰিব প্ৰভাত গোস্বামীৰ ৰচিত নাট বান্দৰৰ বান্দৰামী। আৰু অন্তিমখন নাট বিশ্বনাথ চাৰিআলিৰ বৰ্ণম নাট্য গোষ্ঠীৰ কুশল ডেকাৰ পৰিচালনাত নিবেদন কৰিব সূৰ্যৰ অন্তিম কিৰণৰ পৰা প্ৰথম কিৰণলৈ। আমি সদৌতি অসমবাসী ৰাইজৰ তথা দুলীয়াজানবাসী ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ, উপস্থিতি কামনা কৰিছোঁ। চাৰিওটি সন্ধ্যাৰ নাট উপভোগ কৰি আমাক কৃতাৰ্থ কৰিব যেন নিজেও উপকৃত হ'ব আৰু সকলোকে নাটক চাবলৈ যেন আপোনালোকে অনুৰোধ জনায়। এয়াই আমাৰ সদ্যহতে ক'বলগীয়া। দুলীয়াজানৰ পৰা সুৰজিত গগৈ ৰিপৰ্ট, AN টেলিভিজন। আজিৰ প্ৰাইম নিউজ ইমানেই আছিল। অধিক বাতৰিৰ বাবে চাই থাকিব AN টেলিভিজন। নমস্কাৰ।